নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিবলৈ নাপাহৰিব। ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন চমুকৈ UPSCয়ে কেইবাটাও পোষ্টৰ কাৰণে এখন নটিফিকেশ্যন উলিয়াইছে। এক্সামিনেশ্যন নটিচ নম্বৰ 5/24 ডেটেড 14/24 আৰু অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেট হৈছে 5/3/24। নটিফিকেশ্যনখনত ইম্পৰ্টেণ্ট হিচাপে কেণ্ডিডেটসকললৈ কিছুমান তথ্য দিছে। কৈছে যে সকলো কেণ্ডিডেটে যিখন চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন ৰুল সেইখন ভালদৰে পঢ়ি ল'বলৈ কৈছে। এতিয়া কথাটো হৈছে এপ্লাই কৰিবলৈ হ'লে কি কৰিব লাগিব। কেণ্ডিডেটসকলে UPSC online.nic.ত গৈ অনলাইন কৰিব পাৰিব। তাৰ বাবে প্ৰথমতে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন প্লেটফৰ্মত গৈ নিজকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু যিসকল কেণ্ডিডেট অলৰেডি ৰেজিষ্টাৰ্ড হৈ আছে তেওঁলোকে ডাইৰেক্ট অনলাইন এপ্লিকেশ্যনখন ফিল আপ কৰি দিলেই হ'ব। এতিয়া যিটো ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন প্ৰফাইল সেইটো কেনেদৰে মডিফিকেশ্যন কৰিব পাৰিব। মডিফিকেশ্যনৰ কাৰণে সময়সীমা বান্ধি দিছে 12/3/2024 ভিতৰত তেওঁলোকে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন প্ৰফাইলটো কিবা চেঞ্জ কৰিবলগীয়া থাকিলে বা কিবা কাৰেকশ্যন কৰিবলগীয়া থাকিলে কৰিব পাৰিব। মোবাইল ফোনৰ ক্ষেত্ৰতো এটা ডাঙৰ গুৰুত্বপূৰ্ণ কথা লিখিছে যে কোনোবা মোবাইল, পেন ড্ৰাইভ, স্মাৰ্ট ৱাটচ, ব্লুটুথ ডিভাইচ এনেকুৱা ধৰণৰ কোনো ধৰণৰ ৰাখিব নোৱাৰিব লগত, সেইবোৰ বেন কৰি থোৱা হৈছে। অনলাইন এপ্লিকেশ্যনখন কৰোঁতে যি ফটো আপলোড কৰিব লাগিব সেই ফটোখন কেনেকুৱা হ'ব লাগিব ইয়াত লিখা হৈছে যে ফটোখন 10 দিন পুৰণা হ'লেই হ'ব, তাতকৈ বেছি পুৰণা হ'লে নহ'ব। আৰু ফটোখনৰ ওপৰত কেণ্ডিডেটজনৰ নাম আৰু ফটোখন কেতিয়া লৈছিলে সেই ডেটটো ক্লিয়াৰলি মেনশ্যন কৰি থোৱা হ'ব লাগিব। আৰু কেণ্ডিডেটজনৰ যি মুখখনে 4/3 ফটোগ্ৰাফখনৰ লৈ ল'ব লাগিব, অৰ্থাৎ 4/3 অকুপাইড কৰি ৰাখিব লাগিব, নহ'লে সেইখন ফটো কেঞ্চেল হিচাপে ধৰা হ'ব। কোন কোন ডিপাৰ্টমেণ্টত পোষ্ট খালী ওলাইছে। ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচৰ পৰা আদি কৰি প্ৰায় 21টা ডিপাৰ্টমেণ্টত 1056টা পোষ্ট খালী হৈছে। তাৰে 40টা যিসকল ফিজিকেল হেণ্ডিকেপ ডিজেবিলিটি কেটেগৰী তেওঁলোকৰ বাবে ৰিজাৰ্ভেশ্যনত থাকিব। চেণ্টাৰ এলটেড চেণ্টাৰ হিচাপে অসমৰ 39 নম্বৰ যিটো দেখিছে চেণ্টাৰ সেইটো যোৰহাট আছে আৰু দিছপুৰ আছে। তাৰ বাহিৰে বাকীকেইটা অসমৰ চেণ্টাৰ নাই। আৰু ইয়াত চেণ্টাৰৰ সৈতে কোৱা হৈছে যে ফাৰ্ষ্ট কাম ফাৰ্ষ্ট ছাৰ্ভ, মানে যিসকলে প্ৰথমে এপ্লাই কৰিব তেওঁলোকেই বিচৰা মতে চেণ্টাৰ পাব। আৰু চেণ্টাৰ যদি ফুল হৈ যায় তেতিয়া তেওঁলোকে সেইকেইটা চেণ্টাৰ নাপাব, বেলেগ চেণ্টাৰত তেওঁলোকে পৰীক্ষা দিব লাগিব। অৰ্থাৎ যি অথৰিটিয়ে ডিচাইড কৰিব আপোনালোকক কোনটো চেণ্টাৰত দিব লাগিব সেই চেণ্টাৰতে আপোনালোকে দিব লাগিব। মেইনছ এক্সামৰ কাৰণে অসমৰ কেৱল দিছপুৰ যিটো চেণ্টাৰ 10 নম্বৰ সেইটোহে উপলব্ধ থাকিব, বাকী অসমত আৰু চেণ্টাৰ মেইনছৰ কাৰণে নাই। ইণ্ডিয়ান হ'ব লাগিব, নেপাল বা ভূটানৰ হ'বও পাৰে। তেওঁলোক এজ হৈছে 21 বছৰতকৈ কম হ'ব নালাগিব আৰু 32তকৈ অধিক হ'ব নালাগিব। কিন্তু যিসকল ৰিজাৰ্ভেশ্যন কেটেগৰী তেওঁলোকৰ কাৰণে ৰিজাৰ্ভেশ্যনৰ মতে এজ ৰিলেক্সেশ্যন থাকিব। মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন UGC ৰিকগনাইজ যিকোনো ইউনিভাৰ্চিটি আণ্ডাৰ কলেজৰ পৰা গ্ৰেজুৱেট ডিগ্ৰী লাভ কৰা হ'লেই হ'ব। আৰু যিটো এপ্লিকেশ্যন ফিজ সেইটো আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 100 টকা, বাকী ST SC PWD আৰু ফিমেলৰ কাৰণে এইটো সম্পূৰ্ণ ফ্ৰী। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আপোনালোকে, গতিকে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।